নমস্কাৰ আজি আকৌ আপোনালোকৰ মাজলৈ আহিছো অন্য এটা ভিডিঅ' লৈ আহিছো আৰু মনচনটো বেয়াই তথাপিতো এটা ভিডিঅ' আনিছো গতিকে আপোনালোকে সকলোৱে ভিডিঅ'বোৰ চাই আছে বাৰু তাৰ বাবে বহুত বহুত ধন্যবাদ দিছো আৰু সকলোৱে বহুত সহযোগ কৰিছে বহুত ভাল ভাল কমেন্ট লিখিছে পৰামৰ্শ দিছে আৰু নতুন নতুন ভিডিঅ' বনাবলৈ মোক উৎসাহ যোগাইছে নতুন নতুন পৰামৰ্শ দি মোক ভিডিঅ'বোৰ কোনটো কি কথা উত্থাপন কৰিব লাগে সকলোৱে কমেন্টৰ দ্বাৰা জনোৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি বনাইছো মই আপোনালোকে সকলোৱে হয়তো গম পাইছে যে আমাৰ প্ৰেছ মিট যোগে আমাৰ নেতৃবৰ্গই কি সিদ্ধান্ত লৈছে সকলোৱে হয়তো গম পাইছে আৰু সেই ভিডিঅ'টো মই অকণমান আপোনালোকক জনাও বুলি ভাবি পেলাই আজি এই ভিডিঅ'টো বনাইছো সকলোৰে মন একেবাৰে দুখত ভাগি পৰিলে আৰু কাম কৰাৰ কাৰো আগ্ৰহ নাই তথাপিতো আমাৰ কিছুমান কৰ্তব্য আৰু আমি কিছুমান দায়িত্ব পালন কৰিবলগীয়া হৈছে উপায় নাইকিয়া হৈ পেলাই আমি মানে কি কৰিম কলৈ যাম কাৰ কথা শুনিম কাৰ ওপৰত ভৰসা নাইকিয়া হৈ পৰিলে কাৰ ওপৰত ভৰসা কৰি আগবাঢ়ি যাম কাৰ ওপৰত আশা কৰি আমি কাম কৰিম একো আমাৰ স্থায়ী ঠিকনা নাইকিয়া হৈ পৰিলে যোৱা 10 মাৰ্চৰ তাৰিখৰ পৰাই তাৰ পিছত আমাৰ নেতৃবৰ্গই এটা সিদ্ধান্ত কৰিছে যে আপোনালোকে সকলোৱে হয়তো ফেচবুকেই হওক বা ইউটিউবতে হওক বা সকলোতে আপোনালোকে চাব পাৰিছে বা গম পাইছে যে 19 তাৰিখে এটা কাৰ্যসূচী হাতত লৈছে আৰু সেই 25 তাৰিখৰ ভিতৰত যদি বাজেট অধিৱেশনত আমাৰ দৰমহাটোৰ কোনো সিদ্ধান্ত নহয় তেতিয়াহ'লে আমাৰ এটা কাৰ্যসূচী হাতত লোৱা হ'ব বুলি আমাৰ প্ৰেছ মিট যোগে আমি জানিব পাৰিছো আৰু আপোনালোককো ভাবিলো মোৰ দ্বাৰাও আপোনালোকক জনাও আপোনালোকে সকলোৱে সুধি আছে সকলোৱে কৈ আছে আৰু সকলোৱে বিভিন্ন ধৰণৰ বেলেগ বেলেগ কমেন্ট সকলোৰ পৰাই পাইছো গতিকে মই মোৰ ফালৰ মনোভাৱটো আপোনালোকক জনাটো মই নিতান্তই প্ৰয়োজন বুলি অনুভৱ কৰিছো সেইকাৰণে আজি ভিডিঅ'টো বনাইছো গতিকে আপোনালোকে আকৌ এইজনীয়া ভিডিঅ' বনাবলৈ এৰা নাই বা আমুক তামুক কথা অপজিট কমেন্ট দুগৰাকী মানে আগতে কৰিছিলে সেইবোৰ কমেন্ট আপোনালোকে নকৰিব বিপদৰ সময়ত সকলোৱে একতা হৈ আমি আগবাঢ়ি যাব লাগিব মই সেইটোৱে অনুভৱ কৰোঁ আৰু সেইটোৱে মই আপোনালোকক জনাব বিচাৰোঁ কাৰণ বিপদত যি থিয় হয় বিপদৰ বন্ধুহে আচল বন্ধু সেইটো সকলোৱে সৰুৰ পৰা আমি শিকি আহিছোঁ যে বিপদত যি থিয় দিয়ে আপোনাৰ কাষত সেয়াহে প্ৰকৃত বন্ধু আপোনাৰ আৰু সম্পদত আপোনাৰ ফালে যদি মানুহ আহি পেলাই আপোনাৰ ভাল সময়ত আহি পেলাই আপোনাৰ ভালৰি লগোৱা মানুহৰ কোনো প্ৰয়োজন নাই সেইটো সকলোৱে জানে গতিকে আমি বহুত এটা বিপদত পৰি গলো আমাৰ এইটো বিপদত আমি কেতিয়াও এই বিপদটো আমাৰ মানে কৈছো নহয় এইটো বিপদৰ কোনো উৰ পৰাৰ সম্ভাৱনা আমি দেখা নাই এইটো আমাৰ এটা বহুত ডাঙৰ বিপদ ডাঙৰ আমাৰ মানে মন ভাগি যোৱা শাৰীৰিকভাৱে মানসিকভাৱে সকলো ফালৰ পৰা আমি ভাগি পৰিলো আৰু এইটো আমাৰ কেতিয়াও মানে মনৰ পৰা ওলাই যোৱা দুখ নহয় গতিকে সকলোৱে একতা হোৱা সময় মই আগৰ ভিডিঅ'ত কৈছো আৰু 19 তাৰিখে আমাৰ মানে সদনত আমাৰ আলোচনাবিলাক দেখিছো আমাৰ হৈ মাতিছে দুই এজনে কিন্তু সকলোৱে আচলতে বিৰোধী পক্ষয়ও আচলতে আমাৰ বিষয়টো অকণমান উত্থাপন সদনত কৰিব লাগিছিলে কিন্তু আমি সেইটো পৰিলক্ষিত হোৱা নাই গতিকে আমি এতিয়া কাৰো ওপৰত ভৰসা কৰিব নোৱাৰা হৈ পৰিছো আৰু নিজৰ কাৰোৱে অকলে নিজাববীয়াকৈ মতামত কোনো গ্ৰহণ নকৰিব আমি সকলোৱে একতা হ'ব লাগিব আৰু 25 তাৰিখৰ ভিতৰত যদিহে বাজেটত নিৰীখ কৰে যে ইমানটো পইচাই 1 অক্টোবৰৰ পৰা বঢ়াব লাগিব তেতিয়াহ'লে আমি অকণমান হ'লেও কিবা এটা চিন্তা কৰিবলৈ বাধ্য হ'ম যদি সেইটো উল্লেখ নকৰে তেতিয়াহ'লে আপোনালোকে জানিব যে এইটো এটা ভুৱা বাতৰি আৰু আগন্তুক ইলেকশ্যনৰ টুপ বুলি সকলোৱে জানিব পাৰিব আৰু আমাৰ নেতৃবৃন্দসকল সেইদিনাখন প্ৰেছ মিটত আমি তেখেতসকলৰ ব্যক্তিগত অসুবিধাৰ কাৰণে দেখা নাপালোঁ বাৰু যাৰ কি নহওক সকলো সংগঠন একতা হৈ আমি আমাৰ কামবিলাক কৰিলে ভাল হয় তেনেকৈ ভাবিছোঁ আৰু আমি তেনেদৰে আগবাঢ়ি যাব লাগিব আৰু সেইদিনাখন এখন স্মাৰক পত্ৰ নেতৃবৃন্দই সমাজ কল্যাণ অফিচৰ আমাৰ যিটো উজান বজাৰ স্থিত কাৰ্যালয় তাত তেখেতসকলে এখন স্মাৰক পত্ৰ মানে মাননীয় অজন্তা নিয়োগ বাইদেউলৈ প্ৰেৰণ কৰিছে কাৰ্যালয়ৰ জৰিয়তে আৰু তেখেতৰ তাত উল্লেখ আছে যে নিৰ্দিষ্ট মানে 25 তাৰিখৰ ভিতৰত যদি বাজেট অধিৱেশনত আমাৰ পৰিমাণ কোনো উল্লেখ নকৰে তেতিয়াহ'লে আমাৰ অনাগত সময়ত আমাৰ কাৰ্যসূচী লোৱা হ'ব বুলি উল্লেখ আছে গতিকে আপোনালোকক মই সেই চিঠিখন মই আপোনালোকক পঢ়ি দিব পৰা অৱস্থা নাই আছে মোৰ হাততে আছে কিন্তু মই ভিডিঅ'টো বনোৱাৰ কাৰণে চিঠিখন পঢ়িব পৰা নাই মোবাইলত আছে যিহেতু মোবাইলত থকাৰ কাৰণে মই পঢ়ি দিব পৰা নাই আপোনালোকে হয়তো চিঠিখন ওপৰত মই দিম আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰি ৰাখি পেলাই চাই তেতিয়াহ'লে চাব পাৰিব গতিকে সেই পত্ৰৰ জৰিয়তে সমাজ কল্যাণ অফিচত জনোৱা হৈছে আৰু যাই নহওক হোৱাটো হৈ গ'ল
অনাগত সময়ত আমি কেনেদৰে আগবাঢ়িম, কেনেদৰে থিয় হ'ম, কেনেদৰে আমাৰ কাৰ্যসূচী ল'ম, কেনেদৰে আমি কাম কৰিম, আমাৰ নিজা কামখিনি আছেই। গতিকে আমাৰ কোনো শান্তি নাইকিয়া হৈছে। PMMVY নামত হাৰাশাস্তি কৰিছে। আৰু এটা কথা এইখিনিতে মই ক'ব বিচাৰোঁ, চৰকাৰে সন্তান পাবলৈও নিদিয়ে আৰু ইফালে PMMVY পইচা দিবলৈও ইফালে PMMVY মানে গৰ্ভৱতী মহিলা বিচাৰি হাবাথুৰি খায়। ইফালে এটা সন্তান বা দুটা সন্তানতকৈ পোৱা বন্ধ কৰিছে, আনফালে PMMVY পইচা দিবলৈ হাবাথুৰি খাই আমি পগলাৰ দৰে গৰ্ভৱতী মহিলা ফিল্ডত বিচাৰিবলগীয়া হৈছে। গতিকে এইবিলাক বৰ কিবা মানে বেলেগ ধৰণৰ কাৰবাৰ কিছুমান আমি সন্মুখীন হৈছোঁ। এই সন্মুখীনবিলাকত মানে বহুত বেয়াকৈ আমি ভাগি পৰিছোঁ। কাৰণ যদি এগৰাকী মাতৃয়ে অকল আজিকালিতো এটা সন্তান জন্ম দিয়ে আৰু খুব বেছি হ'লে দুটা সন্তান জন্ম দিয়ে। গতিকে গাঁওবিলাকত গৰ্ভৱতী মহিলা নাইকিয়া হৈ পৰিছে। সেইটো আমি নাইকিয়া বুলি কোৱাৰ পিছতো বাৰে বাৰে ইমান বেছি হাৰাশাস্তি আমাক দি আছে নহয়। আমি এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, 4বাৰলৈকে লিখিত কাগজ দিয়াৰ পিছতো এতিয়া মানে ফিল্ডত গৈ গাঁওবুঢ়া হতুৱাই লিখাই দিব লাগিব বোলে। এইবিলাক কেনেকুৱা ধৰণৰ কথা? যিগৰাকী মহিলাই PMMVY পায় সেইগৰাকী আমি ইতিমধ্যে যাৰ যিমান আছে দিয়া হৈছে। নাথাকিলেতো আমি দিব নোৱাৰোঁ। আমি ক'ৰ পৰা দিম নাথাকিলে? PMMVYখন এনেই ফিল আপ কৰি দিয়া বস্তু নহয়, তাৰ সম্পূৰ্ণ শুদ্ধ তথ্য লাগিব, তেতিয়াহে আমি ফিল আপ কৰিব পাৰিম। PMMVY নামত আমাক বহুত বেয়া ধৰণে শাস্তি দিছে। আমি 1 টকা পইচা নাপাওঁ আৰু এনেই আমাৰ হাৰাশাস্তি দিব নালাগে। এইবিলাক কামক আমাক দৰকাৰ হ'লে আঁতৰাই দিয়ক। বাকী আমি আমাৰ যি আঁচনি 6টা সেৱা, আমি সেই 6টা সেৱা কৰি যাবলৈ আগবাঢ়িম। যদিহে আমাৰ অনাগত সময়ত মানে পইচা পাতি দৰমহা বাঢ়ে, তেতিয়া আমি সুন্দৰকৈ আপোনালোকৰ কাজবিলাক আমি চাই যাম, যদিহে বাঢ়ে। কিন্তু নাবাঢ়িলে আমি এনেই ইমান হাৰাশাস্তি আমাক দিবলৈ চেষ্টা নকৰিব। আপোনালোকে বহুত বেয়াকৈ আমাক শাস্তি দিছে, তাৰ বিনিময়ত আমি এটা শূন্য পাইছোঁ। গতিকে পুনৰবাৰ আপোনালোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে সকলোকে জনাব বিচাৰিছোঁ যে আমি হাৰাশাস্তিবিলাক এনেই কৰিব নোৱাৰোঁ। যিটো কামৰ বিনিময়ত পইচা দিয়ে, সেই কামৰ বিনিময়ত পইচাৰ সৈতে মিলাই আমাক কাম দিব লাগে, ইমানেই। আৰু এটা কথাত মই মোৰ ভিডিঅ' চোৱাসকলক ধন্যবাদ জনাইছোঁ যে মোৰ ভিডিঅ' চাই পুৰুষসকলে বহুতেই মাত মাতিছে। সেইটো কাৰণে মই পুৰুষসকলক বহুত বেছি ধন্যবাদ জনাইছোঁ। বহুত পুৰুষে আমাৰ হৈ মাত মাতিছে আৰু আমাৰ দুখবিলাক তেখেতসকলে বুজি পাইছে। সেইটো কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। অকল যে মোৰ বান্ধৱীসকলে মোৰ ভিডিঅ' চাই সেইটো নহয়, বহুত পুৰুষৰ নাম মই পাইছোঁ ইতিমধ্যে মোৰ কমেণ্টত। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ আপোনালোকৰ মাজলৈ মই বিভিন্ন ধৰণৰ বেলেগ সমস্যা আমাৰ মানে বান্ধৱীসকলৰ লগত হৈ থকা সমস্যাসমূহ মই দাঙি ধৰিবলৈ চেষ্টা কৰিম। খালি আপোনালোকৰ সাহস আৰু সহযোগ লাগিব আৰু আপোনালোকে আগবঢ়াই নিয়াত মোক সহায় কৰিব। ধন্যবাদ।